এসময়ত এটা মানুহে এদেশৰ পৰা আন এখন দেশত বেচিবলৈ এজাক ছাগলী লৈ গৈছিল। বাটত যাওঁতে জাকৰে ছাগলী এজনীয়ে এঠাইত উজুটি খাই পৰি খুৰা হৈ পৰিলত মানুহটোৱে তাইক তাতে এৰি থৈ আনবোৰ ছাগলী লৈ গুচি গ'ল। সি য'ত খুৰী ছাগলীজনী এৰি থৈ গৈছিল সেইডোখৰ বাটৰ ওচৰত কোনো মানুহৰ ঘৰ বাৰী নাছিল। বৰ অগাধ হাবি। গধূলি হ'লত ছাগলীজনীয়ে নিৰুপায় হৈ খুৰাই খুৰাই লাহে লাহে গৈ হাবিত সোমাই কোনোমতে এটা টিলাত উঠি ৰ'ল। ৰাতি শিয়াল এটাই সেইপিনে যাওঁতে দেখিলে যে তাত দীঘল দাড়িৰে কিবা জন্তু এটা আছে। শিয়ালটোৱে ওচৰ চাপি আহি ছাগলীক মাত লগালে। লম লম দাড়ি ঘনে ঘনে বিলাস, এই হেন পুৰুষে খাতে বনবাস। ছাগলীয়ে গলগলীয়া মাতেৰে উত্তৰ দিলে। বাঘ খাওঁ, ঘোং খাওঁ আৰু খাওঁ হাতী, আপোনাৰ আনন্দত ফুৰো দিনে ৰাতি। শিয়ালে এই উত্তৰ শুনি ভাবিলে, কি ভয়ানক! এইটোতো কম জন্তু নহয়। ই হেনো বাঘো খায়, ঘোঙো খায়। আমাৰ নিচিনা ক্ষুদ্ৰ প্ৰাণীৰতো কথাই নাই। ইয়াকে ভাবি শিয়াল তাৰ পৰা লৰি পলাই ভালুকৰ কাষ পালেগৈ। সি ফোপাই জোপাই ভালুকক ক'লে, ককা, বৰ অথন্তৰ মিলিল। ইয়াত এটা কিবা ভয়ংকৰ জন্তু ওলাইছেহি। সি হেনো আমাৰ নিচিনা সৰু সৰু জন্তুটো খায়েই, আপোনালোকৰ নিচিনা ভয় ভয় প্ৰাণীকো খায়। আৰু পেটতে হাত ধৰি লুকোৱা কথা, বোলে বাঘ আৰু হাতীকো খায়। বলচোন বাৰু চাওঁগৈ সেইটোনো কি জন্তু ওলাইছেহি। এই বুলি ভালুকে খুৰী ছাগলীৰ ওচৰ ওলালহি। শিয়ালে দূৰৰ পৰাই ছাগলীজনীক আঙুলিয়াই দেখুৱাই দিয়েই পলাল। ভালুককো ছাগলীজনীয়ে সেইদৰে উত্তৰ দিলত ভালুকে ভয় খাই তাৰ পৰা গুচি গৈ সেই কথা বাঘক ক'লে। বাঘে শুনি অপমান পাই গুজৰি গুমৰি ছাগলীজনীৰ ওচৰ পালত ছাগলীজনীয়ে বৰকৈ দাঢ়ি জোকাৰি আগৰ দৰেই গলগলীয়া মাতেৰে উত্তৰ দিলত বাঘেও ভয় খাই গুচি গ'ল। এনেতে সেইপিনে দিয়ে এটা দঁতাল হাতী নিজৰ জাকৰে সৈতে যাওক। দঁতালে সুধিলে, হে দেও, আপোনাক তুতি কৰি মাতিছো, আপুনি কোন কওক? ছাগলীয়ে উত্তৰ দিলে, মই সিংহৰ মাহীয়েক। এই কথা শুনি দঁতালে আঁঠুকাঢ়ি সুৰ তুলি বহিলত ছাগলীজনীয়ে তিনি ঠেঙেৰে জাপ মাৰি তাৰ পিঠিত উঠিল। উঠি তাই ক'লে, শুন গজেন্দ্ৰ, তই মোক সিংহৰ ওচৰলৈ লৈ বল। ছাগলীজনীক পিঠিত লৈ সি সিংহৰ ওচৰ পালেগৈ। হাতীটো বহিলত তাৰ পিঠিৰ পৰা ছাগলীজনী নামি তাক আঁতৰি থিয় হ'বলৈ ক'লে। হাতী আঁতৰি গ'লত ছাগলীজনীয়ে লাহে লাহে সিংহৰ ওচৰ চাপি সিংহক সেৱা জনালে। সিংহই তাইক তই কোন বুলি সুধিলত আগৰ পৰা গুৰিলৈকে তাইৰ সকলোবোৰ বৃত্তান্ত সিংহৰ আগত বৰ্ণাই শেষত ক'লে, মহাৰাজ, মই আপোনাৰ মাহীয়েক বুলি আপোনাৰ নামৰ বলত কোনোমতে ৰক্ষা পাইছোঁ। এতিয়াও আপুনি মোক অভয় দি ৰাখিলেহে ৰখা, নহ'লে মোৰ নিচিনা ক্ষুদ্ৰ প্ৰাণী এই হাবিত ফুটি উৰি যাব। এই কথা শুনি সিংহই সন্তোষ পাই খুৰী ছাগলীক অভয় দি ক'লে, তই কোনো ভয় নকৰিবি। তই মোৰ মাহী বুলি এই হাবিত নিজৰ ইচ্ছামতে খাই বৈ ফুৰ, তোক কোনেও একো কৰিব নোৱাৰে। তেতিয়াৰ পৰা সেই খুৰী ছাগলীয়ে সেই বনতে বুঢ়ী হৈ নমৰালৈকে নিজৰ ইচ্ছামতে খাই বৈ ফুৰিছিল। মহৎ লোকৰ নামৰ জহত সৰু লোকে থাকে সুখত।